Hello everyone, welcome to the Exia IAS Academy. মই বিটু আগৰলাই আপোনালোক সকলোকে Exia IAS Academyলৈ স্বাগতম জনাইছোঁ। অসম ইতিহাসৰ যি সিৰিজ আমি আৰম্ভ কৰিছিলোঁ তাৰ পৰৱৰ্তীটো ভিডিঅ' প্ৰস্তুত কৰি উলিয়াব লৈছোঁ। তো আমি অসম ইতিহাসত প্ৰি হিষ্টৰিক পিৰিয়ড অফ অসম ইতিমধ্যে পঢ়িলোঁ, এনচিয়েণ্ট হিষ্ট্ৰীও পঢ়া হৈ গৈছে, মধ্যকালীন বা মেডিয়েবল হিষ্ট্ৰী অফ অসম আমি পঢ়ি আছিলোঁ। তো ইয়াতে যিখিনি কথা থাকি গৈছে তাৰে কিছু অংশ এই ভিডিঅ'টোত আলোচনা কৰিম আৰু পৰ্যায়ক্ৰমে আমি কলনিয়েল পষ্ট ইণ্ডিপেণ্ডেন্স হিষ্ট্ৰী অফ অসম আলোচনা কৰিম। অকণমান সময় লাগিব এইখিনিত। তো লাষ্ট ক্লাছত আমি স্বৰ্গদেউ ৰুদ্ৰসিংহলৈকে আলোচনা কৰিছিলোঁ। আজি আমি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দুজন পুত্ৰ ক্ৰমে স্বৰ্গদেউ শিৱসিংহ আৰু স্বৰ্গদেউ প্ৰমত্ত সিংহৰ শাসনকালত তেওঁলোকৰ কি অৱদান আছিল, কি বৰঙণি আছিল, সেই কথাসমূহ আলোচনা কৰিম। গতিকে আৰম্ভ কৰোঁ স্বৰ্গদেউ শিৱসিংহৰ পৰা। তেখেতৰ আহোম নাম আছিল চুতানফা। তেখেতৰ কাৰ্যকাল 1714 আৰম্ভ হয় আৰু 1744লৈকে বৰ্তি আছিল। তেখেতৰ কাৰ্যকালত তেখেতে হিন্দুইজিমক পৃষ্ঠপোষকতা আগবঢ়াইছিল আৰু হিন্দু ধৰ্ম হৈছিল আপোনাৰ প্ৰিডমিনেণ্ট ৰিলিজিয়ন অফ দি আহোম কিংডম। তেখেতৰ সময়তে 4জন ইউৰোপিয়ান অসমলৈ আহিছিল, ক্ৰমে বিল, গডউইন, লিষ্টাৰ আৰু মিল। এইখিনি কথা আপোনাৰ অবজেক্টিভ কুৱেশ্যনত আহিব পাৰে। নেক্সট যদি চাই, স্বৰ্গদেউ শিৱসিংহ ষ্টাঞ্চ শাক্ত ফলোৱাৰ আছিল, অৰ্থাৎ শক্তিজিম যি আপোনাৰ ডিভাইন ফেমিনাইন আছে, অৰ্থাৎ দেৱী পূজা কৰিছিল। ইয়াৰ উপৰিও তেখেতৰ ওপৰত ব্ৰাহ্মীণ প্ৰিষ্ট আৰু এষ্ট্ৰলজাৰৰ বহুত বেছি প্ৰভাৱ আছিল। ব্ৰাহ্মীণ প্ৰিষ্ট আৰু এষ্ট্ৰলজাৰ তেখেতৰ স্পিৰিচুৱেল গাইড হিচাপে বা পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। এষ্ট্ৰলজাৰে তেওঁৰ ভৱিষ্যবাণী কৰিছিল যে স্বৰ্গদেউ শিৱসিংহৰ যি শাসন আছে সেয়া খুব সোনকালে অন্ত পৰিব। এনেতে স্বৰ্গদেউ শিৱসিংহই পূজা অৰ্চনা বহুত বেছি বঢ়াই কৰিছিল আৰু যিসকল ব্ৰাহ্মণ প্ৰিষ্ট আছিল বা এষ্ট্ৰলজাৰ আছিল তেওঁলোকক বহুতো এক্সপেঞ্চিভ গিফ্ট প্ৰভাইড কৰিছিল, যাতে কি কৰিব পাৰি, তেওঁৰ যি ভৱিষ্যবাণী কৰা হৈছে সেই ভৱিষ্যবাণীক খণ্ডন কৰিব পাৰি। এইখিনিতে উল্লেখযোগ্য যে পৰ্বতীয়া গোসাঁয়ে তেখেতক ছাজেশ্যন দিছিল যে যি ভৱিষ্যবাণী আছে সেয়া যদি খণ্ডন কৰিব লগা হয় তেনেহ'লে তাৰ এটা উপায় হ'ল যে যি আপোনাৰ স্বৰ্গদেউ শিৱসিংহৰ পত্নী আছিল কুইন ফুলেশ্বৰী, তেখেতক বৰ ৰজা পাতি দিয়া। আৰু সেই মৰ্মে কি কৰা হ'ল, চিফ কুইন ফুলেশ্বৰীক বৰ ৰজা পাতি দিয়া হ'ল। তাৰ পাছত আপোনাৰ বৰ ৰজা ফুলেশ্বৰীৰ অধীনত আপুনি যদি মন কৰে দেখিব যে ফুলেশ্বৰী ৱাজ মোৰ আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ ব্ৰাহ্মিনছ। তেখেতৰ ওপৰত ব্ৰাহ্মণসকলৰ বহুত বেছি প্ৰভাৱ আছিল আৰু তেখেত শক্তিজিমক বা যি শক্তি পূজা আছিল তাক ষ্টেট ৰিলিজন হিচাপে ঘোষণা কৰিছিল আৰু অৰ্ডাৰ দিছিল যে অন্যান্য যি আপোনাৰ পূজা অৰ্চনা আছে বা পূজা অৰ্চনাৰ অন্যান্য যি মাধ্যম আছে সেই সকলোখিনিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। আৰু সেই সময়তে অসমত নৱবৈষ্ণৱ ধৰ্মও আপোনাৰ প্ৰচাৰ প্ৰসাৰ সাধন হৈছিল, বহুতো ফলোৱাৰ্ছ আছিল আৰু বৈষ্ণৱ গোসাঁইসকলে বা বৈষ্ণৱ যিসকল ফলোৱাৰ আছিল তেওঁলোকে দেৱী পূজা বা মূৰ্তি পূজা বা আপোনাৰ বলি বিধান এইসমূহক সমৰ্থন কৰা নাছিল। কিন্তু বৰ ৰজা ফুলেশ্বৰীৰ আপোনাৰ দমনত বা তেওঁৰ যি আপোনাৰ অৰ্ডাৰ আছিল তাৰ অধীনত কি কৰা হৈছিল, আপোনাৰ যিসকল বৈষ্ণৱা গোসাঁই বা মহন্ত আছিল আৰু যিসকল আপোনাৰ বৈষ্ণৱা ফলোৱাৰ আছিল মায়ামৰা সত্ৰৰ, যাক মোৱামৰীয়া বুলিও জনা যায়। গতিকে মোৱামৰীয়া বুলি কিয় কোৱা হয়, বিকজ তেওঁলোক ফলোৱাৰ আছিল মায়ামৰা সত্ৰৰ। গতিকে এই মায়ামৰা সত্ৰৰ যিসকল আপোনাৰ সত্ৰাধিকাৰ আছিল, ফলোৱাৰ আছিল, তেওঁলোকে কুইন ফুলেশ্বৰীৰ এই যি আপোনাৰ স্বেচ্ছাচাৰী ব্যৱস্থা তেখেতে চলাইছিল যে কেৱল শক্তি পূজাহে হ'ব লাগে, সেয়া সমৰ্থন কৰা নাছিল।
কিন্তু কুইন ফুলেশ্বৰীয়ে কি কৰিছিল আপোনাৰ জোৰ জুলুমকে পূজা কৰিবলৈ বাধ্য কৰোৱাইছিল মোৱামৰীয়াসকলক। ইভেন আপোনাৰ যি ছেক্ৰিফাইচেল ব্লাড থাকে, বলি বিধানৰ পিছত যি আপোনাৰ বলিৰ যি তেজ থাকে, সেই তেজেৰে তেওঁলোকৰ মূৰত ফুট দিছিল, যিটোৱে কি কৰিছিল আপোনাৰ মোৱামৰীয়াসকলক বহুত বেছি অপমানিত কৰিছিল। তেওঁলোকে বহুত বেছি অপমান বোধ কৰিছিল আৰু এই অপমানৰ ফলস্বৰূপে আপোনাৰ 1769ত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল। তো এতিয়া আমি গম পালোঁ যে মোৱামৰীয়াসকল কোন আছিল, যি মায়ামৰা সত্ৰ আছিল। এতিয়া মায়ামৰা সত্ৰক কোনে প্ৰতিষ্ঠা কৰিছিল? অনিৰুদ্ধদেৱ ডাঙৰীয়াই। তো সেই মায়ামৰা সত্ৰৰ যি ফলোৱাৰ আছিল মোৱামৰীয়াসকল, তেওঁলোকে যি আপোনাৰ তেওঁলোকৰ প্ৰতি যি ইনচাল্ট আছিল বা অপমান আছিল, তাৰে তেওঁলোকে প্ৰতিশোধ লৈছিল মোৱামৰীয়া ৰিবিলিয়নৰ বা মোৱামৰীয়া বিদ্ৰোহৰ জৰিয়তে। আৰু যি আপোনাৰ আহোম শাসন ব্যৱস্থা আছিল অসমত, সেই ব্যৱস্থা দুৰ্বল হৈ পৰিছিল। কিয়? কাৰণ যি আপোনাৰ আহোম ৰাজ্য আছিল বা আহোম প্ৰশাসনিক ব্যৱস্থা আছিল, তাৰ আপোনাৰ এডমিনিষ্ট্ৰেটিভ আৰু ইকনমিৰ প্ৰশাসনিক ব্যৱস্থা আৰু অৰ্থনৈতিক ব্যৱস্থাৰ বেকবন বা ৰাজহাড় আছিল কি? পাইক ছিষ্টেম। আৰু পাইক ছিষ্টেমত যিসকল ব্যক্তিয়ে আপোনাৰ অৱদান আগবঢ়াইছিল বা নিজৰ কাৰ্য আগবঢ়াইছিল, তেওঁলোক আছিল অধিকাংশই আছিল মোৱামৰীয়া। গতিকে যেতিয়া মোৱামৰীয়াই আপোনাৰ বিদ্ৰোহ সূচনা কৰিলে আহোম শাসনৰ বিৰুদ্ধে, তেনেস্থলত আহোম শাসন ব্যৱস্থা দুৰ্বল হৈ পৰিছিল। তো কেতিয়াবা পৰীক্ষাত সুধিব পাৰে যে আহোম শাসন ব্যৱস্থা দুৰ্বল হোৱা আৰু পিছৰ পৰ্যায়ত আপোনাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অধিগ্ৰহণ কৰি লোৱাৰ কাৰণসমূহ কি কি আছিল? গতিকে আমি ইয়াতে কেইবাটাও কাৰণ পাওঁ। এটাটো আপোনাৰ যি বিদেশী আক্ৰমণ আছিল, যেনেকৈ মীৰ জুমলাৰ আক্ৰমণ, তাৰপাছত মোগলৰ আক্ৰমণ আণ্ডাৰ ৰাম সিং, বেটেল অফ আলাবৈ, বেটেল অফ শৰাইঘাট, তাৰ পাছতে আপোনাৰ বেটেল অফ ইটাখুলি। তো বাৰে বাৰে যেতিয়া কি হয়, যুদ্ধ হৈ থাকে, তেতিয়া ৰাজ্য এখনৰ যি আপোনাৰ সম্পদ থাকে, যি ৰিচোৰ্চ থাকে, সেইখিনি কি হয়, ৱেষ্ট হৈ যায়। সেইটো এটা কাৰণ। 2 নম্বৰ কাৰণ কি আছিল, যে আহোম শাসন ব্যৱস্থাতে, প্ৰশাসনিক ব্যৱস্থাত যিসকল মিনিষ্টাৰ আছিল, তেওঁলোকেও প্ৰশাসনিক ব্যৱস্থাক দুৰ্বল কৰিছিল। সকলোৱে নহয়, আমি নাম পাইছিলোঁ দেবেৰা বৰবৰুৱা, তাৰ পাছতে লালুখোলা বৰফুকন, বদন বৰফুকন। এওঁলোকৰ যি আপোনাৰ ক্ষমতাৰ লোভ আছিল আৰু তাৰ বাবে তেওঁলোকে যি ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল, সিও কি কৰিছিল, আহোম প্ৰশাসনিক ব্যৱস্থাক দুৰ্বল কৰি তুলিছিল। আৰু সেই গতিকে পিছৰ পৰ্যায়ত আপুনি দেখিব যে মানেও আক্ৰমণ কৰিলে 3বাৰকৈ। মানৰ দিনৰ কথা আমি পাছত পঢ়িম। তাৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অধিগ্ৰহণ কৰিলে। মানৰ পৰা মুক্তি দিয়াব বুলি তেওঁলোক আহিছিল, কিন্তু তেওঁলোকে নিগাজিকৈ বহি ল'লে। অ'কে, এইখিনি কথা আমি পাছত ভালদৰে চাম। তাৰ পাছতে মন কৰিব, কুইন ফুলেশ্বৰীয়ে মৃত্যুবৰণ কৰে 1731ত, যেতিয়া তেখেতে সন্তান জন্ম দি আছিল তেনেস্থলত। তাৰ পাছতে আপোনাৰ স্বৰ্গদেউ শিৱসিংহই দ্বিতীয়বাৰৰ বাবে বিবাহ সম্পন্ন কৰে বৰ ৰজা ফুলেশ্বৰীৰ ভগ্নী দ্ৰুপদীৰ লগত। আৰু দ্ৰুপদীয়ে নতুন নাম লাভ কৰে বৰ ৰজা অম্বিকা। আৰু বৰ ৰজা অম্বিকাৰ পৃষ্ঠপোষকতাতে যি আপোনাৰ ঐতিহাসিক শিৱদৌল আছে শিৱসাগৰত, সেয়া নিৰ্মাণ কৰোৱা হয়। এইখিনিতে উল্লেখযোগ্য যে যি গৌৰীসাগৰ আপোনাৰ পুখুৰী আছে বা গৌৰীসাগৰ টেংক আছে, সেয়া কিন্তু কনষ্ট্ৰাক্ট কৰোৱা হৈছিল বাই বৰ ৰজা ফুলেশ্বৰী, যি প্ৰথম বৰ ৰজা আছিল বা শিৱসিংহৰ প্ৰথম পত্নী। তাৰ পাছতে মনত ৰাখিব, বৰ ৰজা অম্বিকাৰ পৃষ্ঠপোষকতাতে হস্তি বিদ্যাৰ্ণভা নামৰ এখন যি আপোনাৰ মেনুস্ক্ৰিপ্ট আছিল, মানে হাতেৰে লিখা, য'ত আপোনাৰ হাতীৰ লালন পালন কেনেকৈ কৰা হয় তাৰ বিষয়ে উল্লেখ কৰা হৈছিল। কাৰণ হাতীৰ বহুত বেছি মহত্ব আছিল আহোম ৰাজ্যত বা আহোম প্ৰশাসনিক ব্যৱস্থাত। গতিকে এই যি হস্তি বিদ্যাৰ্ণভা আছিল, এয়া আপোনাৰ লিখা গৈছিল বাই সুকুমাৰ বৰকাইত। আৰু হস্তি বিদ্যাৰ্ণভাত যি আপোনাৰ ছবি অংকন কৰা হৈছিল বা ইলাষ্ট্ৰেশ্যনছ আছিল, সেইখিনি কোনে কৰিছিল? বাই আৰ্টিষ্ট দিলবৰ এন দোচাই। এইখিনি
পূৰ্বতে পৰীক্ষাত সুধি গৈছে, নেক্সট এক্সামতো সোধা যাব পাৰে। তাৰ পাছতে মনত ৰাখিব বৰ ৰজা অম্বিকায়ো মৃত্যুবৰণ কৰে 1738ত। তাৰ পাছতে কিং শিৱসিংহই তৃতীয়বাৰৰ বাবে বিবাহ সম্পন্ন কৰে উইথ এনাদৰী, আৰু এনাদৰীক নাম দিয়া হয় বৰ ৰজা সৰ্বেশ্বৰী। গতিকে কেইবাৰ পালো আমি বিবাহ সম্পন্ন হ'ল 3বাৰ, আৰু 3গৰাকী পত্নীয়ে আপোনাৰ ৰাজভাৰ বা ৰাজপাট চম্ভালিছিলে। বৰ ৰজা ফুলেশ্বৰী, দেন বৰ ৰজা অম্বিকা, দেন বৰ ৰজা সৰ্বেশ্বৰী। ঐতিহাসিক শিৱদৌল শিৱসাগৰৰ। গতিকে আপোনালোকে এইখিনি ঠাই যদি পাৰ্চনেলি ভিজিট কৰে, এইখিনি আপোনালোকে চাই, তেতিয়া আৰু কি হয় আপোনাৰ ইনচাইট আপুনি পাব এইখিনিৰ ওপৰত। আৰ্কিটেকচাৰেল ষ্টাইল হওক, কোনে নিৰ্মাণ কৰাইছিল, এই যিসমূহ ঠাই আছে ইয়াৰ আপোনাৰ পৰ্যটনৰ দিশৰ পৰা কি গুৰুত্ব আছে, বা অসমৰ টুৰিজিমৰ কি পটেঞ্চিয়েলিটিজ আছে, যেনেকৈ আপোনাৰ ৰিলিজিয়াছ টুৰিজিম হওক, কালচাৰেল টুৰিজিম হওক, নেচাৰেল টুৰিজিম হওক, এইখিনি কথা আমি উল্লেখ কৰিব পাৰোঁ। যেনেকৈ মাজুলী আছে, শিৱসাগৰ আছে, গুৱাহাটীত কামাখ্যা মন্দিৰ আছে, কাজিৰঙা আছে, বা যিখিনি নেশ্যনেল পাৰ্ক আছে, ৱাইল্ড লাইফ চেঞ্চুৰীজ আছে, বহুতখিনি সম্পদ অসমত আছে যাক আমি কি কৰিব পাৰোঁ পৰ্যটনৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ, আৰু ইয়াৰে আমি অসমত অৰ্থনৈতিক উন্নতি সুনিশ্চিত কৰাৰ লগতে যি নিবনুৱা সমস্যা আছে তাকো দূৰ কৰিব পাৰোঁ। গতিকে এইখিনি আমি কি হয় আমাক মেইনছত সুধিব পাৰে GS পেপাৰ 5ত, প্লাছ এছেটো অসমৰ পৰ্যটনৰ বিষয়ে সুধিব পাৰে। গতিকে ইয়াৰ বাবে আপুনি সাজু হৈ থাকিব। নেক্সট চাওঁ, স্বৰ্গদেউ শিৱসিংহৰ সময়ত বহুত কেইটা আপোনাৰ দেৱালয় বা মন্দিৰ নিৰ্মাণ কৰোৱা হৈছিল। তাৰে কিছুমান উল্লেখযোগ্য হৈছে দীৰ্ঘেশ্বৰী টেম্পল ইন আমিনগাঁও, গুৱাহাটী, যিটো আপোনাৰ কি হয় এটা গুৰুত্বপূৰ্ণ শক্তি পীঠ হয়। ইয়াৰ উপৰিও সিদ্ধেশ্বৰ দেৱালয় ইন শুৱালকুছি, অশ্বক্ৰান্ত দেৱালয় ইন গুৱাহাটী। এতিয়া অশ্বক্ৰান্ত দেৱালয়ৰ বিষয়ে আমি এটা ষ্টৰি পাইছিলোঁ প্ৰি হিষ্ট্ৰী অফ আছামত, য'ত আপোনাৰ কি কৰিছিল ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিব আহোঁতে তেখেতৰ ঘোঁৰাটো যেতিয়া ভাগৰি পৰিছিল, সেই ঘোঁৰাই সেই ঠাইতে কিছু সময় জিৰণি লৈছিল, আৰু তেনেকৈ সেইডোখৰ ঠাইৰ নাম কি পৰে অশ্বক্ৰান্ত। আৰু পিছৰ পৰ্যায়ত অশ্বক্ৰান্ত দেৱালয় কোনে নিৰ্মাণ কৰোৱাই? বাই কিং শিৱসিংহ। ইয়াৰ উপৰিও যদি আপুনি দেখে মন কৰিব যে কিং শিৱসিংহই অন্যান্য চিভিল ৱৰ্কছ যেনেকৈ ধাই আলি কনষ্ট্ৰাক্ট কৰোৱাইছিল বা নিৰ্মাণ কৰোৱাইছিল, যিটো এটা হিষ্টৰিকেল ৰোড হয় শিৱসাগৰত আছে। ইয়াৰ উপৰিও কিং শিৱসিংহই নিজৰ গ্ৰেণ্ডফাদাৰ অৰ্থাৎ ককাকৰ দৰে যি লেণ্ড ছাৰ্ভে কৰিছিল কিং গদাধৰ সিংহ, ঠিক তেনেদৰে শিৱসিংহয়ো লেণ্ড ছাৰ্ভে কৰিছিল ক'ত? কামৰূপ আৰু বকতাত। আৰু যি লেণ্ড ছাৰ্ভে বা ভূমিৰ সমীক্ষা আছিল তাক ক'ত ৰেজিষ্টাৰ কৰাইছিল? পেৰা কাগজত। এইখিনি কথা সুধিব পাৰে। নেক্সট মন কৰিব, আপোনাৰ যিমানখিনি লেণ্ড গ্ৰাণ্ট কৰা হৈছিল বা টেম্পল কনষ্ট্ৰাকশ্যন ইত্যাদিৰ আমি যি তথ্য পাওঁ, 48 কপাৰ প্লেট আপোনাৰ ইনস্ক্ৰিপশ্যন বা ৰেকৰ্ডিং আছে য'ত ৰেকৰ্ড কৰা হৈছে। তাৰে 19টা কপাৰ প্লেট আপোনাৰ স্বৰ্গদেউ শিৱসিংহৰ নামত আছে, অৰ্থাৎ শিৱসিংহই বহুতখিনি আপোনাৰ কনষ্ট্ৰাকশ্যন এক্টিভিটিজ কৰিছিল। গতিকে শিৱসিংহৰ বিষয়েও যেতিয়া তেওঁৰ কি অৱদান আছিল ধৰ্মৰ দিশত, তাৰ পাছতে আপোনাৰ পাব্লিক ৱৰ্কছৰ ক্ষেত্ৰত, তেতিয়া আপুনি এইখিনি কথা পৰীক্ষাত উল্লেখ কৰিব পাৰিব। নেক্সট চাওঁ এবাউট প্ৰমত্ত সিংহ। স্বৰ্গদেউ প্ৰমত্ত সিংহ, তেখেতৰ আহোম নাম আছিল চুনেনফা। তেখেতৰ কাৰ্যকাল আৰম্ভ হৈছিল 1744 খ্ৰীষ্টাব্দত বা এডিত, আৰু অন্ত পৰিছিল 1751ত। তেখেতৰ যি কাৰ্যকাল আছিল বহুত বেছি শান্তিপূৰ্ণ আছিল আৰু সমৃদ্ধিশালী আছিল, পিচফুল এণ্ড প্ৰস্পাৰাছ। তেখেতে যি ৰংঘৰ আছিল তাক পুনৰ নিৰ্মাণ কৰাইছিল। তো পুনৰ নিৰ্মাণ যদি কৰাইছিল, প্ৰথমবাৰৰ বাবে কোনে নিৰ্মাণ কৰাইছিল? আমি যেতিয়া
স্বৰ্গদেউ ৰুদ্ৰসিংহৰ বিষয়ে পঢ়িছিলোঁ যে তেওঁ কি কৰিছিল, ৰংপুৰ যি চহৰ শিৱসাগৰত নিৰ্মাণ কৰাইছিল, তাতে তেখেতে ৰংঘৰ অৰ্থাৎ এম্পি থিয়েটাৰ নিৰ্মাণ কৰাইছিল। কিহেৰে? বাঁহ আৰু কাঠেৰে। আৰু সেই বাঁহ কাঠেৰে নিৰ্মাণ কৰোৱা যি ৰংঘৰ আছিল, পিছৰ পৰ্যায়ত তাকে পকাৰ নিৰ্মাণ কৰিছিল বা মেচিনেৰী ৰংঘৰ নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পুত্ৰ প্ৰমত্ত সিংহই, যিটো এছিয়াৰ অল্ডেষ্ট এম্পি থিয়েটাৰ হয়। এতিয়া ৱৰ্ল্ডৰ কোনটো অল্ডেষ্ট হয় সেইটো আপোনালোকে হোমৱৰ্ক দিলোঁ, আপোনালোকে এইটো চাব। নেক্সট আছে যি শুক্ৰেশ্বৰ দেৱালয় আছে, সেয়া কোনে নিৰ্মাণ কৰাইছিল? বাই প্ৰমত্ত সিংহ। আৰু কাক আপোনাৰ ডেডিকেট কৰা হৈছে বা কাক পূজা অৰ্চনা কৰা হয় শুক্ৰেশ্বৰ দেৱালয়ত? ভগৱান শিৱক। এই যি শুক্ৰেশ্বৰ দেৱালয় আছে, ইয়াতে কিং ৰাজেশ্বৰ সিংহয়ো আপোনাৰ বিত্তীয় অনুদান আগবঢ়াইছিল। ইয়াৰ উপৰিও প্ৰমত্ত সিংহই ৰুদ্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰোৱাইছিল নৰ্থ গুৱাহাটীত। কাৰ স্মৃতিত? তেখেতৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত। গতিকে ইয়াৰ পৰা আমি কি হয়, ইউনিক যি আৰ্কিটেকচাৰেল কণ্ট্ৰিবিউশ্যন আছিলে বাই ডিফাৰেণ্ট আহোম কিংছ, তাৰ বিষয়ে জানিব পাৰিলোঁ। তেওঁলোকৰ ৰিলিজিয়াছ পলিচি কেনেকুৱা আছিলে, অ'কে, চিভিল ৱৰ্কছ কি আছিলে, ৰিলিজিয়াছ কি ৱৰ্কছ আছিলে, এই গোটেইখিনি কথা আমি বুজি পাবলৈ সক্ষম হৈছোঁ এতিয়ালৈকে বিভিন্ন ৰজাৰ বিষয়ে আলোচনা কৰি। গতিকে এইখিনি আপোনালোকৰ প্ৰিট আৰু মেইনছত কামত দিব। ইয়াৰ উপৰিও অন্যান্য পৰীক্ষাত আপোনালোকে যদি পাষ্ট ইয়াৰ কুৱেশ্যন পেপাৰ চাই তেনেহ'লে দেখিব এইখিনি তথ্য সোধা গৈছে। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। আজি ইমানতে সামৰিছোঁ। পৰৱৰ্তী যিটো ক্লাছ হ'ব তাতে আমি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।